ইয়াৰ ঐতিহ্য বুলি ক'ব লাগিলে আমি আজি 1950 চনৰ পৰা ইয়াৰ ঐতিহ্য আছে। আমি যেতিয়া সৰু সৰু ল'ৰা আছিলোঁ সেইদিনৰ পৰাই এই ভাগৱত পাঠৰ যিটো মাহাত্ম্য বা ঐতিহ্য আছে। আৰু আজিৰ যিটো পৰিৱেশ, এইটো ভাগৱত শোভাযাত্ৰা আমি আমাৰ গাঁৱৰ ভিতৰতে কৰি আছিলোঁ। এইবাৰ অঞ্চল জুৰি আমি কৰাৰ যিটো ব্যৱস্থা কৰিছোঁ দৰং কামৰূপ সন্মিলিতভাৱে, এইটো এটা সুন্দৰ পৰিৱেশ। আধ্যাত্মিকভাৱে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। এইটো খুব আমি ভাল বুলিয়ে ভাবিছোঁ। আমাৰ হীৰক জয়ন্তী বৰ্ষৰ আজি ৭৫তম আমাৰ ভাগৱত সুদীৰ্ঘ ৭৪ বছৰে আমি জনাত আমি সৰুৰে পৰা যেতিয়া আমি আম চোৰ কৰি খাব পৰা হৈছিলোঁ তেতিয়াৰ পৰা তাৰমানে আমি মানে চালুকীয়া একদম সৰু আৰু ল'ৰা নাগৰা বজালে আমি প্ৰসাদ খাব যাব লাগে, ভাত খাব যাব লাগে, জলপান খাব যাব লাগে। তেনেকুৱাৰ পৰাই আজি ৭৫ বছৰত আমি ভৰি দিলোহি। আমি সেই ভাগৱতৰ লগত সৰুকালিৰ পৰাই জড়িত আছোঁ। মানে কম বেছি পৰিমাণে হ'লেও আজিলৈকে এই ভাগৱত পাঠৰ জৰিয়তে আমাৰ বিভিন্ন জেগাত আমাৰ যিবিলাক ল'ৰা ছোৱালী বোৱাৰী যোনে নাথাকক কিয় অন্ততঃ ভাগৱতৰ দিনাখন আহি কিনে এবাৰ হ'লেও ভাগৱত স্মৰণ কৰে। তেওঁলোকৰ যিটো মানে নিজৰ পৰিয়ালৰ প্ৰতি যিটো আশীৰ্বাদ সেই ভাগৱতৰ পৰা আমাৰ বৰ নামঘৰৰ পৰা লয়। আৰু আজি আমি সাংস্কৃতিক শোভাযাত্ৰা এটা কৰিব বিচাৰিছোঁ। বিভিন্ন কৃষ্টি সংস্কৃতিৰ যিবিলাক আমাৰ যেনেকৈ আমাৰ ওজাপালি আছে, বিহু আছে, চেৰা নৃত্য আছে, তেনেকৈ আমাৰ বিভিন্ন সংস্কৃতিৰ যিখিনি আমাৰ যেনেকৈ আমাৰ আগতে মৌ খুন্দাৰ যিটো প্ৰথা আছিলে সেই প্ৰথাটো আমি তেনেকৈ গোটেইখিনি যাতে আমি মানে কমকৈ হ'লেও আমাৰ ল'ৰা ছোৱালী বা উঠি অহা জেনেৰেশ্যন বা ওচৰ চুবুৰীয়া সমাজখনকো আমাৰ পৰা আমি এই বস্তুটো যেনে ভাগৱতৰ পৰা কেনেকৈ আকৃষ্ট হ'ব লাগে, কি পাব ভাগৱতৰ পৰা, এই গোটেইখিনি যাতে আমাৰ পৰা শিকে বা আমিও কাৰোবাৰ পৰা শিকিব পাৰোঁ, এইখিনি তাৰমানে আমি দিব বিচাৰিছোঁ। ভাগৱতৰ লগত জড়িত বা ধৰ্মৰ লগত যি মানুহ জড়িত থাকিব সেই মানুহে কেতিয়াও তাৰমানে কি হয় বেয়া কামৰ পিনে সি আগবাঢ়িব নোৱাৰে। আৰু সদায় যদি এখন ঘৰত বা এখন সমাজত ভাগৱতকে প্ৰধান বুলি আগবাঢ়ে সেইখন সমাজ সেইখন ঘৰ কেতিয়াও বিপথে পৰিচালিত নহয়। আৰু সদায় যদি ভগৱানক বা ভাগৱতখনকে ৰাতিপুৱা সন্ধিয়া যদি একদম সাধাৰণভাৱে এটা প্ৰণাম কৰি কিনে তেওঁৰ নিত্য কৰ্মবিলাক আগবাঢ়ি যায়, ভগৱানে এই বস্তুটো বা সেই মানুহজনক কেতিয়াও বিপদত পৰিব নিদিয়ে, সেই বিপদৰ পৰা উদ্ধাৰ কৰিব। সেইকাৰণে মই এটা আশা কৰিছোঁ সদায় ভগৱানক বিচাৰক, ভাগৱতক বিচাৰক, তাৰ ওচৰত আহক, ইয়াৰ পৰা আঁতৰি যাব নালাগে, ওচৰ চাপি আহিব লাগে। এই শ্ৰী শ্ৰী বাসুদেৱ নামঘৰ মইজালিত আজি যি হীৰক জয়ন্তী উৎসৱ চলি আছে, এই সম্পৰ্কত যিখিনি আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ যথেষ্ট সংখ্যক ভক্তই আহি আমাক উৎসাহিত কৰিছে। আৰু তেওঁলোকে আপোনালোকে দেখি পাইছে যে শোভাযাত্ৰাটো অংশগ্ৰহণ কৰিছে। আমাৰ এইটোৱে আশা আছিল আমি এই শোভাযাত্ৰা বা হীৰক জয়ন্তী অনুষ্ঠানৰ জৰিয়তে আমি গোটেই অঞ্চলটোত এটা ভাগৱতৰ আধ্যাত্মিক জ্ঞান প্ৰসাৰিত কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ। আৰু সেয়ে এনেধৰণৰ আমাৰ যি অসমৰ লোকসংস্কৃতিৰ সমাহাৰ এটাও সৃষ্টি কৰাৰ কাৰণে যাতে আৰু সকলোৰে একত্ৰিত মনবিলাক শুদ্ধ এটা পবিত্ৰ মনৰ যাতে ধাউতি হয়, তেনেকুৱা এটা আশা ৰাখি আমি এই অনুষ্ঠানটোৰ আৰম্ভণি চলি আছে, অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। ইয়াতে অকল আমাৰ গাঁৱৰ চিন্তাই আমি কৰা নাই, আমি গোটেই অঞ্চলটোত ভাগৱতৰ এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছোঁ।